নিশ্চয়কৈ পাৰ্থ যেহেতু মহানগৰীত যি এই ঘটনাটো নিশাৰ ভাগত সংঘটিত হৈছিল আৰু কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত যুৱতীগৰাকীক অপহৰণ কৰিব চেষ্টা কৰিছিল 4জন উদন্ত যুৱকে আৰু যেতিয়া তেওঁলোক বিফল হৈছিল সেই বিফল হোৱাৰ পিছতে আচলতে যুৱতীগৰাকীক যি আমি এতিয়া সমগ্ৰ পৰিৱেশ আমি আপোনালোকক যেহেতু দেখুৱাই যাব চেষ্টা কৰিম কাৰণ মহানগৰীত যি দিনক দিনে আচলতে বৃদ্ধি হোৱা দেখা পোৱা গৈছে এই শিহৰণকাৰী ঘটনাসমূহ এইবাৰ আচলতে যেহেতু নিশা মহানগৰ যুৱতী যেহেতু অপহৰণৰ অপচেষ্টা কৰিছিল আৰু শেষত যি এই জিএছ ৰোডত সংঘটিত হৈছিল এই ঘটনাটো আৰু অপহৰণত ব্যৰ্থ হৈয়ে যুৱতীগৰাকীৰ সৰ্থিত বাহনকো আচলতে খুন্দা মাৰে দুৰ্বৃত্তৰ দলটো আৰু বিলাসী বাহনখন যিখন বিলাসী বাহন আছিল সেই বিলাসী বাহনেৰে মহতিয়াই নিয়ে উদন্ত যুৱকৰ দলটোৱে আৰু বাহনত যি গৰাকী আচলতে পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি আমি জানিব পাৰিছো বাহনৰ যিগৰাকী আচলতে মালিক সেই পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি আমি জানিব পাৰিছো ইতিমধ্যে আৰক্ষীৰ জালত অভিযুক্তক আৰক্ষীৰ জালত যেহেতু পৰা নাই বৰ্তমান সময়লৈ তদন্ত অব্যাহত ৰখা দেখা পোৱা গৈছে কিন্তু যিগৰাকী আঘাতপ্ৰাপ্ত হৈছিল যুৱতীগৰাকী আৰু যুৱকজনক নিশাই হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে সঠিক তথ্য আমি সকলো সমগ্ৰ দেখাব চেষ্টা কৰিম কিছু সময় পিছত কাৰণ বৰ্তমান সময়লৈ তদন্ত অব্যাহত ৰখা হৈছে তদন্ত চলি থকা দেখা পোৱা গৈছে ঘটনাৰ সন্দৰ্ভত যেহেতু ভঙাগড় থানাত ৰুজু কৰা হৈছে এটা গোচৰ আৰু আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত অব্যাহত ৰখা দেখা পোৱা গৈছে মহানগৰী এয়াই নহয় আচলতে দেখা পোৱা গৈছিল যেহেতু মহানগৰীৰ দিনক দিনে বৃদ্ধি হোৱা দেখা পোৱা গৈছে যি ঘটনা অপৰাধজনিত ঘটনাসমূহ বৃদ্ধি হোৱা দেখা পোৱা গৈছে আৰু এয়া যেহেতু কালি নিশাৰ ভাগৰ যি ঘটনা এই নিশাৰ ভাগৰ ঘটনাই আচলতে প্ৰমাণ কৰিছে যুৱতীসকল কিমান আচলতে যুৱতীসকল নিৰাপত্তা নহয় কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত এই যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰিছিল যিহেতু এই 4জন উদন্ত যুৱকে অপহৰণৰ চেষ্টা কৰিছিল আৰু পিছত যেহেতু তেওঁলোক বিফল হোৱাৰ ফলত কাৰণ তেওঁলোকৰ যেহেতু সতীৰ্থ আছিল সেই সতীৰ্থ থকাৰ কাৰণে আচলতে তেওঁলোকে এই অপহৰণ কৰিব পৰা নাছিল নেকি তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে পাৰ্থ কাৰণ এই যিগৰাকী জিএছ ৰোডত এই ঘটনাটো সংঘটিত হৈছিল আৰু শেষত অপহৰণত ব্যৰ্থ হোৱাৰ ফলত আচলতে সতীৰ্থ বাহনখনেৰে খুন্দা যেহেতু জিএছ ৰোডটোলৈ যদি চোৱা যায় এটা ব্যৱসায়িক অঞ্চল আৰু এটা খুব ব্যস্ততাপূৰ্ণ অঞ্চল প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত চিচি কেমেৰা প্ৰায় সংস্থাপিত হৈ থাকে আজিৰ তাৰিখত চিচিটিভিৰ ভিজুৱেল লাভ কৰিছে নেকি আৰক্ষীয়ে নিশ্চয়কৈ পাৰ্থ চিচিটিভি ভিজুৱেল ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু সেই ভিজুৱেলো আমি কিছু সময় পিছত সংগ্ৰহ কৰিম আমি দেখাব চেষ্টা কৰিম ND24 দৰ্শকসকলক দেখাব চেষ্টা কৰিম কিছু সময় পিছত আৰক্ষীৰ সহায়ত আমি সেই ভিজুৱেলটো ল'ব চেষ্টা কৰিম আৰু এয়া চিচিটিভি ভিজুৱেলত যিহেতু আমি চিচিটিভি ভিজুৱেল যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ তেতিয়া স্পষ্ট হৈ পৰিছিল সমগ্ৰ দৃশ্য স্পষ্টকৈ দেখা পোৱা গৈছিল আৰু যেনেকৈ ঘটনাটো সংঘটিত কৰিছিল 4জন উদন্ত যুৱকে কেনেকৈ আচলতে যুৱতীগৰাকীক অপহৰণৰে অপচেষ্টা কৰিছিল সেই দৃশ্য পোনপটীয়া যোগে যিহেতু দেখা পোৱা গৈছে আমি কিছু সময় পিছতেই ND24 দৰ্শকসকলকো সেই দৃশ্য দেখাব আমি চেষ্টা কৰিম পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছো কবিতা শৰ্মা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ